হেই গাইজ, আজি মোৰ 2 নম্বৰটো ব্লগ আৰু মই এইটো ব্লগত দেখাম আপোনালোকক অসম আৰু মণিপুৰৰ বৰ্ডাৰ আৰু এইটো হ'ল আমাৰ অসমৰে জেগা জিৰিঘাট। তো ভিডিঅ' চাই থাকিব। তো মই আহি পাই গ'লোঁ এতিয়া মোৰ অফিচৰ মুখত আৰু এতিয়া মোক নিবলৈ আহিব মোৰ লগৰজন। এয়া মোৰ লগৰ জাহিৰ, মানে মোৰ ভাইটি হয়, ইয়াতে শিলচৰতে থাকে। তো আমি এতিয়া যাম জিৰিঘাট। কিবা ক'বা? ভাল লাগিব গৈ। আৰু এনেকৈ ভিৰ পাৰ কৰি ট্ৰেফিক জাম পাৰ কৰি আমি একদম খালী ঠাই পালোঁ আৰু এনেকৈ চাৰিওফালে গ্ৰীণ গৈ 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 আমি ফাইনেলি অলপ আগত তেল ডিপু এটাতে তেল ভৰাই ল'লোঁ আৰু দুইজনে। তাৰপিছত পিছে ষ্টাৰ্ট হৈ গ'ল আমাৰ যোৱা জাৰ্ণি আৰু এনেকৈ ভিউ লৈ পাহাৰৰ ওপৰত ৰাস্তা বহুত মানে ডেঞ্জাৰ বুলিয়ে ক'ব লাগিব, কিন্তু অলপ যদি গৰ্বৰ হয় ওপৰৰ পৰা পৰিব লাগিলে খতম। আৰু ইয়াতে চাওক আপোনালোকে হাইটটো, চাৰিওফালে গ্ৰীণ। বহুত দিনৰ মূৰত বাহিৰলৈ ওলাই গ'লোঁ, মনো ফ্ৰেছ লাগিল। আৰু এনেকৈ গৈ আমি জিৰিঘাট থানা পালোঁ আৰু এইখনে আমাৰ অসমৰ আৰু মণিপুৰৰ লাষ্টখন পুলিচ ষ্টেচন। আৰু ইয়াৰ পৰা ভিউ বহুত ধুনীয়া দেখিবলৈ। আৰু ইয়াতে লগ পালোঁ আমাৰ সৰু কিউটিছা ডগী পোৱালি এটা। তাৰপিছত আমি ওলাই গ'লোঁ বজাৰ কৰিবলৈ আৰু বজাৰ কৰি শেষ হোৱাৰ পাছত আমি চাবলৈ গ'লোঁ আপোনালোকক কোৱাৰ দৰে মণিপুৰৰ আৰু আমাৰ অসমৰ বৰ্ডাৰ। আৰু এই আমাৰ নদীখনেই হৈছে জিৰি নদী, আৰু জিৰি নদীৰ দুইফালে আছে আমাৰ এইফালে অসম আৰু এইফালে মণিপুৰ। আৰু এই যে দেখিছে আপোনালোকে গেটখন, এইখন হ'ল মণিপুৰৰ গেট। আৰু এনেকৈ আমাৰ দিনটো খতম হ'ল আৰু এই ৰাতি আহিছোঁ। ৰুম আহি পোৱা মানে মোৰ বাজিল ৰাতি 10:30। আৰু তেনেকৈ আহি আৰু ভাগৰ জুগৰে খাই বৈ শুই থাকিলোঁ।